Hello everyone, welcome to Exia IAS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো SSC CGL প্ৰি দহা এটা কোৱেশ্চন। কোৱেশ্চনটো হৈছে এই ওয়াৰ্ডটো ইন্টেলিজিবল ওয়াৰ্ডটোৰ এন্টোনিমটো উলিয়াব লাগে। এতিয়া আমি এন্টোনিম উলিয়াবলৈ হলে প্ৰথমতে এই শব্দটোৰ অৰ্থটো জানিব লাগিব। ইন্টেলিজিবল মানে কি? ইন্টেলিজিবল মানে হৈছে আন্ডাৰষ্টেণ্ডেবল। যিকোনো এটা কথা বা যিকোনো এটা বস্তু আমি যেতিয়া বুজি পাওঁ আন্ডাৰষ্টেণ্ডেবল হয় সেইটো আমি ইন্টেলিজিবল বুলি কওঁ। এতিয়া আমি অপচন কেইটা চাম। অপচন কেইটা কি আছে? অপচন এ আছে স্ক্ৰিপ্টেবল। স্ক্ৰিপ্টেবল মানে কি? যিকোনো এটা বস্তু যদি স্ক্ৰিপ্টত সজাব পাৰি, যেনেকৈ চিনেমাৰ স্ক্ৰিপ্ট, নাটকৰ স্ক্ৰিপ্টত যদি সজাব পাৰি সেইটো স্ক্ৰিপ্টেবল হয়। এইটো নহবই ন এন্টোনিম। অপচন বি কি আছে? এম্বেজল আছে। এম্বেজল মানে হৈছে খেলিমেলি কৰা, যেনেকৈ মানি এম্বেজলমেন্ট, মানি খেলিমেলি কৰা, এইটো নহব খেলিমেলি কৰা। অপচন সি টো চাওক, ইনকোহেৰেন্ট। ইনকোহেৰেন্ট মানে হৈছে কি? যদি কোনো এটা বস্তু আমি লজিক্যালি বুজি নাপাওঁ, আন্ডাৰষ্টেণ্ডেবল নহয়, সেইটো ইনকোহেৰেন্ট বুলি কোৱা হয়। এতিয়া ইন্টেলিজিবল শব্দটোৰ অৰ্থ কি আছে? আন্ডাৰষ্টেণ্ডেবল আছিলে, বুজি পোৱা আছিলে। যদি ইয়াৰ এন্টোনিম বিচাৰিবলৈ হয় তেনেহলে ইনকোহেৰেন্টটো হ'ব ইয়াৰ এন্টোনিম। গতিকে ইয়াৰ ৰাইট অপচনটো হ'ব কি? ইনকোহেৰেন্ট, অপচন সি। থ্যাংক ইউ। এনেকুৱা ইম্পৰ্টেন্ট ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ চাই থাকক আমাৰ এক্সিয়া আইএছ একাডেমি চেনেলটো। থ্যাংক ইউ। Hello everyone, welcome to Exia IAS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো SSC CGL প্ৰি দহা এটা কোৱেশ্চন। কোৱেশ্চনটো হৈছে এই ওয়াৰ্ডটো ইন্টেলিজিবল ওয়াৰ্ডটোৰ এন্টোনিমটো উলিয়াব লাগে। এতিয়া আমি এন্টোনিম উলিয়াবলৈ হলে প্ৰথমতে এই শব্দটোৰ অৰ্থটো জানিব লাগিব। ইন্টেলিজিবল মানে কি? ইন্টেলিজিবল মানে হৈছে আন্ডাৰষ্টেণ্ডেবল।